ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো হেসকল লোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব যিসকলে ৰিসেন্টলি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে। চৰকাৰে অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰি দিছিলে 30 জুনলৈকে আপোনালোকৰ যিসমূহ নথিপত্ৰ এইসমূহ জমা লৈ আছিলে। গতিকে আপুনি যদি ৰিসেন্টলি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। কেইটামান ভুলৰ কাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ যোগ্য হোৱাৰ পাছতো কিন্তু এই আঁচনিখনৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে। লগতে অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছে তেওঁলোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে পইচাটো কেতিয়াৰ পৰা লাভ কৰিব সেইটো বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব। চেনেলটোতে যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ যিসকলে অৰুণোদয় আঁচনিত ৰিসেন্টলি আবেদন কৰিছে অৰ্থাৎ 30 জুনৰ ভিতৰত যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে তেওঁলোকে কোনসমূহ কাম এতিয়াই কৰি ল'ব লাগিব। আপোনালোকক প্ৰথমে কৈ দিওঁ যে অৰুণোদয় আঁচনিত যিসকলে 30 জুনৰ ভিতৰত আবেদন কৰিছে তেওঁলোকৰ যিটো পইচা এই পইচাটো ইমান সোনকালে নাপায়, কাৰণ আপোনালোকৰ যিসমূহ ফৰ্ম আছে সেইসমূহ ফৰ্মসমূহ আকৌ আহিব বুলি শুনিছোঁ। গতিকে সেই ফৰ্মসমূহ আপোনালোকৰ খুমতা পঞ্চায়তত আহিব, তাৰ পৰা আপুনি সেইসমূহ ফিল কৰিব লাগিব। ফিল কৰি আপোনালোকে জমা কৰিব লাগিব। যদি ফৰ্ম তেওঁলোকে নিদিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ নথিপত্ৰখিনিয়ে ভেৰিফিকেশ্যন কৰি তেওঁলোকে খুমতা আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ চাব। কিন্তু মই যিমানটো ইনফৰ্মেশ্যন পাইছোঁ সেইটো মতে আপোনালোকৰ কাৰণে নতুনকৈ তেওঁলোকে ফৰ্ম দিব। সেই ফৰ্মসমূহ ফিল আপ কৰাৰ পিছতে আপুনি অৰুণোদয় আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া সেইটো আপোনালোকৰ কমপ্লিট হ'ব। গতিকে আপোনালোকে তাৰ আগতে কেইটামান কাম কৰি লওক। প্ৰথমটো কাম হৈছে আপোনালোকৰ যিটো আধাৰ আৰু আপোনালোকৰ বেংক একাউণ্ট সেইটো আপুনি সোনকালে লিংক কৰি ৰাখক। যদি আধাৰ আৰু বেংক একাউণ্ট আপোনালোকৰ লিংক কৰা নাথাকে আৰু আপুনি সেইটো বেংক একাউণ্ট দি দিয়ে যিটোৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ এগৰাকী যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো কিন্তু অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো আপোনালোকে লাভ নকৰিব। আৰু লগতে যিহেতু কৈছে যে আপোনালোকৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, যদি আপুনি ৰেচন কাৰ্ড নিদিয়াকৈ নথিপত্ৰ দি দিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি কোনো কাৰণত অৰুণোদয় আঁচনি পইচা লাভ নকৰে, কাৰণ চৰকাৰে ৰেচন কাৰ্ডখন বাধ্যতামূলক কৰি থৈছে। আৰু ৰেচন কাৰ্ড যিসকল লোকৰ আছে তেওঁলোকে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট দিয়াও প্ৰয়োজন নাই। সেইকাৰণে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই বা আধাৰ কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো আপোনালোকে লাভ নকৰিব। বহুতো হিতাধিকাৰী এনেকুৱা থাকে যি অৰুণোদয় আঁচনিত তেওঁলোকে সকলোবিলাক নথিপত্ৰ ঠিকমতেই দিয়ে, কিন্তু তেওঁলোকৰ বেংক আৰু আধাৰ কাৰ্ডটো লিংক নথকাৰ কাৰণে তেওঁলোকৰ যিটো অৰুণোদয় আঁচনি পইচা সেইটো তেওঁলোকে লাভ নকৰে। সেইকাৰণে সোনকালে আপোনালোকে বেংক আৰু আধাৰ কাৰ্ডটো লিংক কৰি ল'ব। এতিয়া যিসকলে অৰুণোদয় আঁচনিত যোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহত যিটো আবেদন প্ৰক্ৰিয়া হৈছিলে সেইটোতে তেওঁলোকে আবেদন কৰিলে, তাৰ পৰা যিসমূহ ফৰ্ম আহিছিলে এপ্ৰিল মে' মাহত সেইসমূহ ফৰ্ম যিসকল লোকে ফিল কৰিলে তেওঁলোকে পইচাসমূহ কেতিয়া পাব। আপোনালোকৰ যিটো পইচা এই পইচাটো এই মাহৰ 10 তাৰিখৰ পৰা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ অৰুণোদয় আঁচনিৰ যিসমূহ আপোনালোকৰ কাম আছিলে যিসকলে আগতে অৰুণোদয় আঁচনি আবেদন কৰিছিলে তেওঁলোকৰ যিসমূহ ডেটা সেই ডেটাসমূহ অলমষ্ট বৰ্তমান তেওঁলোকৰ অনলাইন সেইসমূহ আপলোড হৈ গ'ল। গতিকে আপোনালোক যিসকলৰ ধৰি লওক আপলোড এতিয়াও হোৱা নাই তেওঁলোকে সম্ভৱতঃ এই মাহতো নাপাব, কিন্তু প্ৰায়সকল লোকৰে অৰুণোদয় আঁচনি যিসমূহ ডেটা যিসমূহ তেওঁলোকৰ নথিপত্ৰ তেওঁলোকৰ সেইসমূহ অনলাইনত ডেটাবেছত তেওঁলোকৰ ইনপুট হৈ গ'ল। গতিকে আপোনালোকে অতি সোনকালে যিটো অৰুণোদয় আঁচনিৰ পইচা সেই পইচাটো পোৱা আপোনালোকে আৰম্ভ কৰিব। আৰু এই মাহৰ 10 তাৰিখৰ পৰাই আপোনালোক যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে পইচা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যদি কিবা ধৰণৰ খেলি মেলি নহয়। ঠিক আছে, গতিকে আপোনালোকেও সোনকালে আপুনি যদি বেংক আৰু আধাৰ কাৰ্ড লিংক নকৰাকৈ আপোনালোকৰ বেংক একাউণ্টটো দি দিলে তেনেকুৱা ক্ষেত্ৰত 10 তাৰিখৰ আগতে বেংক আৰু আধাৰ কাৰ্ডটো আপোনালোকে সোনকালে লিংক কৰি লওক। যদি আপোনালোকে লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কিন্তু যিটো পইচা আছে সেই পইচাটো আপোনালোকৰ নোসোমাব আৰু আপুনি কোনো কাৰণত অৰুণোদয় আঁচনি পইচাটো আগলৈ লাভ নকৰিব। গতিকে অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছে যিসকলে আগতে আবেদন কৰিছিলে আপোনালোকৰ একমাত্ৰ যিটো কৰিবলগীয়া কাম আছে সেইটো হৈছে আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক সোনকালে আপুনি ব্ৰাঞ্চত গৈ বেংক আধাৰ কাৰ্ডটো লিংক কৰি লওক, যাতে আপোনালোকে আঁচনিখনৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। আপোনালোকৰ স্ক্ৰীনত এতিয়া আৰু এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব যে আপোনাৰ হাতত যদি আধাৰ আৰু ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি কোনকেইখন আঁচনিৰ এতিয়া সুবিধা লাভ কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।